হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মটন পোলাও আৰু লগতে বিলাহী টক। আপোনালোকে নিশ্চয় পোলাওৰ লগত বিলাহী টকটো খাই ভাল পায়। আৰু যেতিয়া বনাওঁ আমি মটন পোলাও বনাওঁ বা অন্য কিবা পোলাও বনালে আমি তাৰমানে বিলাহী টকটো প্ৰায় আমাৰ ঘৰত বনোৱা হয়। অতি কম সময়ৰ ভিতৰত মই কেনেকৈ মটন পোলাও বনাইছোঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। অতি তাৰমানে কম সময় লাগিছে কাৰণ মই মটনখিনি আগতে মই তাৰমানে কুৰমা কৰি থৈছোঁ আৰু এইপিনে মই আপোনালোকে দেখিছে মই এতিয়া দি দিলোঁ ইয়াত প্ৰেছাৰ কুকাৰটো আৰু তাত দিলোঁ মই ৰিফাইন আৰু পোলাওখিনি কালাৰ হ'বলৈ কাৰণে মই দি দিছোঁ এচামুচ চেনি। আৰু চেনি যেতিয়া কালাৰটো হ'ল, যেতিয়া চেনিখিনি গলি গ'ল, এতিয়া মই ইয়াত দি দিম পিঁয়াজ আৰু তেজপাত মই এতিয়া ইয়াত দি দিম। এই ধৰণে অলপ যদি আপোনালোকে আগৰ পৰাই প্ৰিপেয়াৰ কৰি থয় কিছুমান বস্তু, তেতিয়াহ'লে আমাৰ পোলাওখিনি বনাবৰ কাৰণে একেবাৰে সময় নালাগে। এইটোৱে মই বাচমতি ৰাইচখিনি ধুই পিনে থৈ দিছোঁ আৰু এতিয়া মই ইয়াত দি দিম আদা নহৰু পেষ্টটো মই 2 চামুচ দিছোঁ। আচলতে আমাৰ চাউলৰ ওপৰত ডিপেণ্ড কৰে আমি কিমান চাউল দিম, সিমানেই আমি তাত তাৰমানে দিব লাগিব আদা নহৰু পেষ্ট। এই ধৰণে মই অলপ দি এতিয়া তেলত কুক কৰি লৈছোঁ, আদা নহৰু যাতে কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। আৰু ইয়াত মই এতিয়া দি দিম আমাৰ চাউলখিনি, বাচমতি ৰাইচখিনি মই এতিয়া ইয়াত দি দিছোঁ। তাৰমানে এইটো প্ৰচেছত আপোনালোকে বনালে সহজ হয় কাৰণ আগতে আমি বনাই থৈছোঁ কুৰমাখিনি আৰু এইপিনে মই চাউলখিনি ধুই মেলি ৰেডি কৰি থৈছোঁ। আৰু এই ধৰণে মই চাউলখিনি দি দিয়াৰ পাছত এতিয়া মই চাউলখিনি অলপ দি কুক কৰিম, যাতে চাউলখিনি অলপ দি কুক কৰিম মানে অলপ দি মই তেলতে ভাজিম, যিটো কাৰণে আমাৰ তাৰমানে পোলাওৰ ৰংটো খুবেই ধুনীয়া হয়। এতিয়া মই ইয়াত দিছোঁ অলপ নিমখটো আপোনালোকে আন্দাজমতে দিব আৰু মই বেছি দেৰি কুক নকৰোঁ। এতিয়া মই দি দিছোঁ বনাই থোৱা মটৰ যিখিনি তাৰমানে কুৰমা সেইখিনি মই দি দিলোঁ আৰু ভালদৰে মই এতিয়া মিক্স কৰিছোঁ। আৰু মিক্স কৰাৰ পাছত আপোনালোকে আন্দাজমতে পানী দিব আৰু পানী দি পিনে আপোনালোকে প্ৰেছাৰ কুকাৰ ঢাকনটো লগাই দিব। বাছ 2টা হুইচেল দিলে আমাৰ পোলাওখিনি ৰেডি হৈ যাব। আৰু পোলাও এই ধৰণে বনালে আপোনালোকৰ সময়ো বহুত কম লাগে। আৰু এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কেনেকৈ বিলাহী টকটো বনাওঁ। বিলাহী টকটো মই বনাওঁ মিঠাকৈ, সেইকাৰণে মিঠা তাত তাৰমানে আপোনালোকে নিমখীয়াও পাব, মিঠাও পাব আৰু অলপ জ্বলাও পাব। এই ধৰণে মই বিলাহীকেইটা এতিয়া ভালকৈ ধুই ল'লোঁ আৰু ধোৱাৰ পাছত মই বিলাহীখিনি অলপ সৰুকৈ কাটি লৈছোঁ যাতে সোনকালে আমাৰ কামটো হয়। যিমানে আপোনাৰ ডাঙৰকৈ বিলাহীকেইটা কাটিব আপোনালোকৰ সময়ো বেছি লাগিব বিলাহীকেইটা গলিবলৈ কাৰণে, নহয় জানো? সেইকাৰণে মই বিলাহীটো বহুত মিহিকৈ কাটিছোঁ আৰু লগতে মই দিছোঁ জলকীয়া নহ'লে আমাৰ বিলাহী টকটো খাবলৈ কাৰণে ভাল নহয়। আৰু জলকীয়া মই ফালি দিছোঁ আৰু লগতে মই দিম ইয়াত নহৰু আদাখিনিও মই অলপ মিহিকৈ কাটি ল'ম। নহৰুখিনি মিহিকৈ কাটিম আৰু আদাডোখৰ তাৰমানে মই ৰুকনিত অলপ মিহিকৈ ৰুকি ল'ম। এই ধৰণে মই এতিয়া নহৰুকেইটা কাটি লৈছোঁ সৰুকৈ টুকুৰা কৰি পিনে। আজি তাৰমানে বহুত দিনৰ মূৰত মই তাৰমানে ৰেচিপিটো বনাই পিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ল'লোঁ কাৰণ এই ধৰণেতো সকলোৱে বনাই নহয়, কিন্তু অতি কম সময়ৰ ভিতৰত আপোনালোকে এই ধৰণে বনাব পাৰিব। এতিয়া মই কেৰাহীখন পাতি দিলোঁ আৰু তাত দি দিলোঁ মই মাষ্টাৰ অইলত যদি আপোনালোকে বিলাহী টকটো বনায় তাৰ টেষ্টটো বেছি ভাল হয়। আপোনালোকে ৰিফাইন ইউজ নকৰি পিনে মাষ্টাৰ অইলতে বিলাহী টকটো বনাই চাবচোন। এতিয়া মই দিলোঁ ইয়াত নহৰু আৰু অকণমান মই দিম জিৰাখিনি মই হাততে ক্ৰেছ কৰি পিনে তেলত দি দিলোঁ আৰু এতিয়া মই দি দিছোঁ বিলাহী আৰু জলকীয়াখিনি। এই ধৰণে অলপ দি কুক কৰাৰ পাছত মই ইয়াত এড কৰিম চেনিটো আপোনালোকে দিব। চেনিটো দিলে বিলাহী টকখন খাবলৈ কাৰণে বহুতে তাৰমানে টেষ্টি হয়। এতিয়া মই ইয়াত 2-3 চামুচমান চেনি এড কৰিম আৰু অলপ নিমখো দিম। এতিয়া মই চেনি দিছোঁ। এই ধৰণে চেনিখিনি দিয়াৰ পাছত মই অলপ দেৰি লৰাই দিলোঁ। তাৰপাছত অলপ পাছত মই ইয়াত দি দিম নিমখ আৰু নিমখ দিয়াৰ পাছত মই ঢাকনখন লগাই দিম যাতে অলপ দেৰি সিজিব আৰু সিজিলেই আমাৰ বস্তুটো ৰেডি হৈ যাব। বেছি সময় নালাগে আৰু এই ধৰণে আপোনালোকে এবাৰ ঘৰত বনাই চাব বুলি আশা কৰিছোঁ। হয়তো আপোনালোকে বনাইছেও বিলাহী টক, কিন্তু এই ধৰণে বনাই চাবচোন। এতিয়া মই দিছোঁ ইয়াত অলপ নিমখ। চেনি দিয়াৰ কাৰণে বিলাহী ৰংটো খুব ধুনীয়া হৈছে আৰু আপোনালোকৰ যদি বিলাহী এটাৰ ৰং ৰঙা নহয় তেতিয়াহ'লে আপোনালোকে ইয়াত অলপ কাশ্মীৰী লাল মিৰ্চটো এড কৰিব পাৰে। কাশ্মীৰী লাল মিৰ্চ এড কৰিলে আপোনালোকৰ বিলাহী টকটো খুব ধুনীয়া কালাৰ হয়। এয়া আমাৰ বিলাহী টকখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিম। এই ধৰণে আজি আপোনালোকৰ লগত মই এটা সৰু ভিডিঅ'
শ্বেয়াৰ কৰিলোঁ অতি ঝটপটকৈ বনোৱা এবিধ তাৰমানে ৰেচিপি মাটন পোলাও। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে নিশ্চয় লাইক আৰু কমেণ্ট কৰিব।